যিহেতু বিহু বুলি ক'লে এটা আমাৰ অসমীয়া মানুহৰ মানে মনত বেলেগ এটা ভাইব আহে যিহেতু আমাৰ অসমীয়া মানুহৰ ব্লাডত আছে বিহু তো বিহু বাকী ৰাইজে মোৰ মৰম দিলে পাগল কৰি দিছে কেনেকুৱা হ'ব নাজানো আপুনি চেষ্টা ষ্টেজ হিলাই দিব লাগিব গাইজ আজি মানে এইটো লুকছত আপোনালোকে দেখা পাইছে কিয়নো আমাৰ আজি গাঁৱতে আছে আপোনাৰ এখন বিহু মানে মোৰ ঘৰৰ ফ্ৰণ্টত যিটো আপোনাৰ ৰংগমঞ্চৰ লগতে নামঘৰ লাগি আছে তো আজি বিহু আছে মানে তো বিহু আপোনাৰ শেষ হ'বলৈ হ'ল কিন্তু আমি মানে আপোনাৰ বহাগ বিহু আপোনাৰ বিদায় দিবলৈ আমাৰ বহাগী উৎসৱ অনুষ্ঠিত কৰা হৈছে গাঁৱৰ সকলো ৰাইজে মিলি তো আজি আমাৰ বিহু আপোনাৰ ৰাতিলৈ প্ৰগ্ৰেম আছে ধণ্টি দাস আহিব মানে আমাৰ সকলোৰে মৰমৰ ধণ্টি দাই গান গাব ৰাতি আৰু দিনত আপোনাৰ সৃষ্টিশীল নৃত্যৰ পৰা ধৰি বিভিন্ন আপোনাৰ প্ৰতিযোগিতাৰ লগতে বিভিন্ন অনুষ্ঠান চলি আছে এতিয়া তো আজিৰ এই ভিডিঅ'টোত কেনেকুৱা কি হয় আপোনালোকক সকলো দেখাই দিম তো যিহেতু বিহু বুলি ক'লে এটা আমাৰ অসমীয়া মানুহৰ মানে মনত বেলেগ এটা ভাইব আহে যিহেতু আমাৰ অসমীয়া মানুহৰ ব্লাডত আছে বিহু তো বিহু আমাৰ সকলোৰে মেইন হয় আৰু লগতে এই বহাগ বিহুটো আমাৰ সকলোতকৈ মানে গুৰুত্বপূৰ্ণ বিহু তো সেইটো কাৰণে বহাগ বিহুক আমি বিদায় দিবলৈ বহাগী উৎসৱ পতা হৈছে আমাৰ বিলতীয়া আপোনাৰ ৰংগমঞ্চতে তো আজি বিহুৰ এদিনীয়া কাৰ্যসূচীৰে পতা হৈছে যিহেতু আপোনাৰ সময় আমাৰ হাতত কম আছিলে তো সেইটো কাৰণে আমি বিহু এদিনীয়া কাৰ্যসূচীৰে আমাৰ অনুষ্ঠিত কৰা হৈছে বিলতীয়া আপোনাৰ ৰংগমঞ্চত তো আজি এই বিহু অনুষ্ঠানত কেনেকুৱা কি কাৰ্যসূচী চলি থাকিব কেনেকুৱা কি তো সকলোখিনি দেখাই দিম আপোনালোকক প্ৰথমবাৰ এণ্ডিঙলৈকে তো এনেধৰণে ৰাতিপুৱাৰ পৰা আপোনাৰ কাৰ্যসূচী আমাৰ আৰম্ভ হৈ গ'ল বন্তি প্ৰজ্বলনৰ পৰা ধৰি আপোনাৰ সৃষ্টিশীল নৃত্যৰ কাৰণে নাম ভৰ্তি কৰিবলৈ মানুহ বহুত আহিছে আৰু এনেধৰণে আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী এয়া চলি আছে গাঁৱৰ মহিলাসকলে আপোনাৰ জেং বিহু মাৰিছে আৰু খন্তেক সময়ৰ পিছতে জেং বিহুৰ পিছত আপোনাৰ সৃষ্টিশীল নৃত্য আৰম্ভ হ'ব তো এনেধৰণে আপোনাৰ কণ কণ মইনাহঁতৰ সৃষ্টিশীল নৃত্য নাচি আছে আৰু বিভিন্ন অনুষ্ঠান এনেকৈ চলি আছে তো খন্তেক সময়ৰ পিছতে আমাৰ ৰাতিলৈ ধণ্টি দাই গীত পৰিৱেশন কৰিব তো আপোনালোকে এতিয়ালৈকে কেনেকুৱা পাইছে চাই কমেণ্ট কৰক ধণ্টি দা আহি পাইছে
তো ধনীৰাক এতিয়া আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হোৱা কাষতে আমাৰ ক্লাবৰ ভিতৰলৈ লৈ যাম এতিয়া আদৰি পেলানি। তো তাৰপিছত ধনীৰাই খুব ধুনীয়াকৈ গীত পৰিৱেশন কৰিব। গাড়ীৰ পৰা নামাবলৈ ৰখি আছোঁ আমি কমিটি মানুহখিনি। ইমান মানুহ হৈছে মানে ধনীৰাই কেনেকুৱা লাগিছে আজি আমাৰ বিলতীয়া গাঁৱত আজি আপোনাক নিমন্ত্ৰণ জনালে আমাৰ বিলতীয়া যুৱক সংঘ হয় কেনেকুৱা লাগিছে ইয়াত মানুহৰ ক্ৰেজ দেখি বিলতীয়াবাসী ৰাইজে মোৰ মৰম দিলে পালন কৰি দিছে। পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ব কেনেকুৱা হ'ব নাজানো চেষ্টা ষ্টেজ হিলাই দিব লাগিব। ইয়াত মানে সকলো ৰাইজে যাতে চাব পাৰে তেনেধৰণে আপোনাৰ সুবিধা কৰা হৈছে। আপোনাৰ ইয়াত আপোনাৰ প্ৰজেক্টৰ লগাই দিয়া হৈছে এইফালে পৰা আপোনাৰ সকলোৱে চাব পাৰে। তো এনেধৰণে আপোনাৰ ধনীৰাই আপোনাৰ গীত পৰিৱেশন কৰিলে কেইবাটাও গীত গালে। বহাগী উৎসৱৰ এই নিশাৰ অনুষ্ঠান ইমানতে সমাপ্ত হ'ল। আজিৰ এই অনুষ্ঠানত বা এই ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব। ধন্যবাদ।